দোস্ত ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল টিকুছ ব্লগ। আজি মোৰ ভিডিঅ'টো একদম শেষলৈকে চাবলৈ নাপাৰো টিকু ব্লগ ইউটিউব চেনেল ব্লগ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকে নিশ্চয় গম পাইছে আজি হৰিদেৱৰ তিথি। তাৰপিছত আপোনালোকে চাই ল'ব মোৰ ভিডিঅ'টো একদম শেষলৈকে। হৰিদেৱৰ তিথি কাৰণে কুলেন্দাই ছাতি আৰু ঠগি দিবা যাবলৈ ওলাইছে। কুলেন্দাই আমাৰ এই অস্ত্ৰ মন্দিৰক হৰিদেৱৰ তিথিৰ কাৰণে ছাতি জ্বলাব যাব। এতিয়া কুলেন্দা চাই লওক। আহক এতিয়া প্ৰথম সিয়া কৰি ল'ব। পাত আছে নেকি অ ভাই? এয়া চাই লওক কুলেন্দাই যাই আছে পুৰা মন্দিৰক লগি আৰু এয়া যাই আছে কুলেন্দাই। দোস্ত আৰু আছো মই। দোস্ত পুৰা চাই থাকিব মোৰ ভিডিঅ'টো। এই কুলেন্দাই কি বঢ়িয়াকে গান গাই আছে। হৈ দা মজা মজা। হৰিদেৱ দামোদৰ মাধৱ। এয়া দোস্ত মন্দিৰ আহি গ'লো। এয়া চাই লওক ছাতি। এয়া চাই লওক দোস্ত। এয়া দোস্ত সকলো হয় ছাতি। এয়া চাই ল'ব পাৰে সকলো হয় ছাতি দোস্ত। এয়া চাই ল'ব পাৰে আপোনালোকে সকলো হয় ছাতি দোস্ত। এই মনসা মন্দিৰতো ছাতি আৰু কৃষ্ণ মন্দিৰতো ছাতি। এয়া চাই লওক দোস্ত মন্দিৰত ছাতি জ্বলা আছে। তাৰপিছত দোস্ত এয়া সকলো চাই লওক। তাৰপিছত দোস্ত এতিয়া কুলেন্দাই আৰু জ্বলাব যে ছাতি জ্বলাব আৰু ঠগি দিব দোস্ত। এয়া চাই লওক দোস্ত আজি হৰিদেৱৰ তিথি। এয়া চাই লওক কুলেন্দাই ঠগি দিব গৈছে। আগতে ছাতি দিব তাৰপিছত ঠগি দিব দোস্ত। ইয়াত চাই থাকক মোৰ ভিডিঅ'টো একদম শেষলৈকে চাবলৈ নাপাৰিব টিকু ব্লগ ইউটিউব চেনেল। আপোনালোকক আৰু একবাৰ কৈছোঁ, যদি মোৰ ভিডিঅ'টো ভাল লাগে নহয় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া দোস্ত আপোনালোকে চাই ল'ব পাৰে। এয়া কুলেন্দাই ছাতি জ্বলাই আছে দোস্ত। ইয়াত চাই লওক আপোনালোকে। এয়া চাই লওক দোস্ত আপোনালোকক দেখাই আছোঁ। ছাতি দিয়াৰ পিছত ঠগি দিব দোস্ত আপোনালোকে দেখাই আছোঁ। তাৰপিছত এয়া চাই লওক দোস্ত কি মজা লগা হৈছে, কি সুন্দৰ লগা হৈছে হৰিদেৱৰ তিথি। চিন্তা কৰি আপোনালোকে এটা মোক কমেণ্ট কৰি দিব হৰিদেৱৰ তিথি জয় হৰিদেৱ বুলি এটা কমেণ্ট কৰি দিব দোস্ত। এয়া চাই লওক আপোনালোকে চাকি। এয়া চাই লওক দোস্ত। তাৰপিছত হয় দেউলটোতো আছে দোস্ত। চাকি আছে ভালকৈ দেখা নাপাওঁ অস্পষ্টকৈ। আপোনালোকক পাৰাখিনি দেখাই আছোঁ কিন্তু অস্পষ্টকৈ। তাৰপিছত আপোনালোকক দেখাই আছোঁ এইবাৰ মনসা মন্দিৰতো ছাতি জ্বলাইছে দোস্ত। বলক তেনেহ'লে আমি মনসা মন্দিৰৰ ছাতিকেইটা চাই লওঁ। এয়া চাই লওক দোস্ত মনসা মন্দিৰতো কোনোবাই ছাতি জ্বলাইছে। এয়া চাই লওক আৰু দোস্ত যদি মোৰ এই ভিডিঅ'টো ভাল লাগে নহয় এটা লাইক কৰি দিব দোস্ত। লাইক কৰিব নাপাহৰিব। এয়া চাই লওক দোস্ত কি মজা কি মজা দোস্ত। এয়া চাই ল'ব পাৰে কি মজা। আপোনালোকক দূৰৰ পৰা মন্দিৰটো কি মজা লাগে আপোনালোকক দেখাই আছোঁ। পূৰা চাই থাকিব দোস্ত। পাপা এয়া চাই লওক। এয়া কি মজা কৃষ্ণ মন্দিৰটো। এয়া কি মজা দোস্ত। এয়া চাই লওক দোস্ত কৃষ্ণ মন্দিৰটো আমাৰ গাঁৱৰ ৰাইজৰ কৃষ্ণ মন্দিৰ। এয়া চাই ল'ব পাৰে দোস্ত। এয়া কি মজা সকলোৱে চাকি দোস্ত। এয়া চাই ল'ব পাৰে। এতিয়া কুলেন্দাই বা ঠগি জগৰ কল্লাখ না কৰা নাই চাওক। বলক তেনেহ'লে ভিডিঅ'টো এয়া চাই লওক। চাকি জ্বলা হ'ল বৰ্তমান। এতিয়া ঠগি আসব। এয়া চাই লওক। এয়া কি মজা দোস্ত। এয়া কি মজা। এয়া দোস্ত চাই লওক কুলেন্দা। এয়া পুৰা এটা ঠগি পাতলা দোস্ত মই কৈছিলোঁ না আপোনালোকক। এয়া চাই লওক দোস্ত। এয়া কুলেন্দা। এয়া চাই লওক কুলেন্দা। এয়া কুলেন্দাই ঠগি বাতি ওলাই আহিলাক দোস্ত। এয়া কুলেন্দাই সেৱা কৰি আছে দোস্ত। এয়া সেৱা কৰি আহিছিলে দোস্ত। এয়া কুলেন্দাই কি মজাকৈ ধৰিলাক দোস্ত। এয়া চাই লওক
চাকিয়ে ঠগি দিবলৈ আহিছে দোস্ত এয়া চাই লওক এয়া দোস্ত মই এতিয়া বৰ্তমান কুলেন্দাৰ মোবাইলটো দি ফটো মাৰছোঁ দোস্ত এয়া আৰু কুলেন্দাই আৰু ফটো এটা চাই আছে কেনে এয়া চাই লওক দোস্ত ফটো মাৰছিলোঁ কুলেন্দাক মই দোস্ত এয়া চাই ল'ব পাৰে দোস্ত মাজে মাজে কুলেন্দা আৰু মই এনেই আৰু কেতিয়াবা ভাত চাত খাই আৰু ৰাতি হ'লে ইয়াতে মন্দিৰত অলপ এনেই বহি এই মন্দিৰত বহিলে আৰু অলপ মজাই বেলেগ আৰু বহি ইণ্টাৰেষ্টে বেলেগ লাগে দোস্ত এই মন্দিৰত কি মজাকৈ বহোঁ কি মজাকৈ বাটা আহি থাকে দোস্ত চাইডৰ ফালৰ পৰা দোস্ত কি মজাকৈ বাটা আহি থাকে দোস্ত এই কুলেন্দা আৰু মই আৰামত বহি যাওঁ তাৰপিছত বহাৰ কাৰণে দোস্ত আপোনালোকক দেখালোঁ এয়া চকীও আছে দোস্ত এয়া চাই লওক চকীও আছে দোস্ত তাৰপিছত দোস্ত যা ঠগিখান লাহে লাহে ভাঙব দোস্ত ভাঙিলে আপোনালোকে একদম দেখা পাব কিনকে কি কৰিব দোস্ত অ' কুলেন্দা তুমি হৰিদেৱৰ ঋষিৰ বিষয়ে কিবা ক'ব খোজা নেকি দা ক হৰিদেৱ কোনি আছিল জানো ক হৰিদেৱ আছিল আমাৰ 4 গুৰুৰ ভিতৰত সকলোতকৈ বয়োজ্যেষ্ঠ গুৰু আছিল আৰু তেখেতে প্ৰথম সত্ৰ স্থাপন কৰিছিল অসমত আৰু এই সত্ৰখনৰ নাম হ'ল আদি সত্ৰ য'ত আজিও বৰপেটা বহৰীত সেই সত্ৰখন অৱস্থিত 4জনা গুৰু মানে হ'ল হৰিদেৱ শংকৰদেৱ দামোদৰদেৱ আৰু মাধৱদেৱ এই 4জন গুৰুৰ ভিতৰত শ্ৰেষ্ঠ গুৰু আছিল হৰিদেৱ মানে তেখেতে বয়োজ্যেষ্ঠ আছিল বাকী 3জন গুৰুতকৈ তেখেতে বয়সত ডাঙৰ আছিল আৰু সেই 4জনা গুৰুৱে লগ লাগি পাটবাউসী বৰপেটা আদিত সত্ৰ স্থাপন কৰিছিল হৰিদেৱৰ আচল ঘৰ হ'ল লখিমপুৰত তেখেতৰ দেউতাক এজন পণ্ডিত আছিল আৰু সেই সূত্ৰে বহৰীত তেখেতৰ দেউতাকে এটা পণ্ডিত বহৰী বিদ্যালয়ত আগতেতো বিদ্যালয় নাছিল টোল আছিল সেই টোলত তেখেতে বহৰীত পণ্ডিত পঢ়িছিল আৰু সেই সূত্ৰে হৰিদেৱেও আহি ইয়াত সত্ৰ স্থাপন কৰিছিল হৰিদেৱৰ বিষয়ে আপোনালোকে নিশ্চয় কুলেন্দাৰ কথাটো শুনিলে নহয় যদি আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে নহয় কমেণ্টত যে শ্ৰী হৰিদেৱ বুলি লিখি দিবলৈ নাপাহৰিব আজিৰ কাৰণে ভিডিঅ'টো সমাপ্ত কৰিলোঁ টাটা বাই বাই